ঘৰত যোনদিনা লোকেল মুৰ্গী অকণমান বনাবলৈ পাওঁ বাৰীৰ পৰা 2 এবিধ হাৰ্ব ছিঙি আনো। এনেধৰণে ৰান্ধি দিলে স্বাস্থ্য উপযোগীও আৰু ৰান্ধি দিও ভাল লাগে। ভালদৰে ধুই লোৱা মাংসতে পিঁয়াজ এটা, আদা নহৰু বটা, অকণমান দিছোঁ হালধি আৰু মিঠাতেল, মঠি থাকিলোঁ। মঠি এতিয়া ৰেষ্ট দিম। আনফালে আকৌ এতিয়া গোটা মছলা অলপ ভাজি লৈ ঠাণ্ডা কৰি পেষ্ট কৰিম। কেৰাহীত তেল পাতি লৈ অকণমান চেনি আৰু এটা পিঁয়াজ ৰঙচুৱা হোৱালৈকে ভাজি লৈ মাংসখিনি দি দিলোঁ। মাংস দিয়াৰ পিছতে ভাজি দি দিলোঁ এচামুচ নিমখ একেবাৰে দিছোঁ। যিহেতু জুলীয়া কৰিম অকণমান বেছিকৈয়ে দিছোঁ। আলু এটা কাটি দি দিলোঁ। মাংস বুলিলে আকৌ ল'ৰা ছোৱালীয়ে আলু বেছি ভাল পায়। ঢাকন মাৰি একেবাৰে কম জুইত সিজিবলৈ দি বাৰীলৈ গ'লোঁ। এয়া আদাৰ আগ ছিঙিলোঁ। লগতে ল'লোঁ 2-3টামান নৰসিংহৰ আগ, একেলগতে পেষ্ট কৰিম। বাৰীৰ পৰা আহি চালোঁ কম জুইত সিজাই থকা মাংসখিনিয়ে পানী এৰিছে। এতিয়া বটি লোৱা মছলা অকণমান দিছোঁ, মিট মছলা আৰু ৰঙা গুড়া। ভালদৰে এতিয়া ভাজি থাকিম। মিডিয়াম টু ল' কৰি ভাজি এতিয়া আকৌ আদা নহৰু যে বটিছিলোঁ সেইটো বাতিতে এয়া আদাৰ আগ আৰু নৰসিংহ পাত পানী দি পিচি ল'লোঁ। পিচি লোৱা আদাৰ আগ আৰু নৰসিংহ পাত ভালদৰে চেপি লৈ পানীখিনি দিয়াৰ পিছতে ভাজি থাকিলোঁ। গৰম পানী প্ৰায়ে এগিলাচমান জোখাৰে দিছোঁ। এইখন আকৌ জোল হ'লেহে ভাল লাগে। ঢাকন মাৰি সিজাই প্ৰায় 1 ঘণ্টামানতে আমাৰ তৰকাৰীখন সাজু। বোলো বনাইছিলোঁ যিহেতু পৰিৱেশন কৰি আপোনালোককো দেখাওঁ।